হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰেচিপিটো হৈছে মাছৰ কণী পকৰি। মাছৰ কণীটো চবেই বনাই খাইছে ন, পকৰিও চাগে নিশ্চয় বনাই খাইছে, কিন্তু মইনো কেনেকৈ মাছৰ কণী পকৰি বনাইছোঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। মাছৰ কণী পকৰি বনাবৰ কাৰণে প্ৰথমতে মই আদা নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু মাছৰ কণী লৈছোঁ। ইয়াত মই কিন্তু একো মছলা ব্যৱহাৰ কৰা নাই দেই। আপোনালোকে প্ৰয়োজন হ'লে মছলা ব্যৱহাৰ কৰিব পাৰে, ৰঙা জলকীয়া গুড়ি বা কিছুমানে ধনিয়া পাউডাৰ সেইবোৰ দিয়ে, কিন্তু মই বৰ নিদিওঁ। মই অকল মাছৰ কণী আদা নহৰু আৰু পিঁয়াজেদিয়ে বনাইছোঁ। মাছৰ কণী পকৰি বনাবৰ কাৰণে কি কৰিছোঁ, আপোনালোকে পিঁয়াজটো কাটি আদা নহৰু আপোনালোকে বটি তেনেকৈও মাৰিব পাৰে, মানে মাছৰ কণীৰ লগত আপোনালোকে সানিব পাৰে, কিন্তু মই ইয়াত কৰা নাই। মই ইয়াত কি কৰিছোঁ, মই মানে সহজ হ'বৰ কাৰণে মই প্ৰথমতে মিক্সিত দি ল'লোঁ গোটেইখিনি, আদা নহৰু, তাৰপাছত আদা নহৰু মাছৰ কণী চব মই মিক্সিতে দি লৈছোঁ, যাতে আমাৰ খুব সহজে মানে সোনকালে হৈ যায়, গতিকে মিক্সিতে দি ল'লোঁ। আৰু মিক্সিত দিয়াৰ পাছত তাৰপৰা মই ইহঁতৰ এটা ধুনীয়া পেষ্ট ৰেডি হৈ গ'ল। তাৰপিছত কি কৰিছোঁ, মই তাৰ লগত মানে পিঠাগুড়ি সানিছোঁ। একচুৱেলি পিঠাগুড়িতকৈ কৰ্ণফ্ল'ৰ দিলে বেছি ভাল, বা আপোনালোকে বেচনো ব্যৱহাৰ কৰিব পাৰে, গতিকে মোৰ হাতত বৰ্তমান মানে ঘৰত কৰ্ণফ্ল'ৰ আৰু বেচন এটাও নাছিলে, সেইকাৰণে পিঠাগুড়ি যিহেতু আছিলে গতিকে পিঠাগুড়ি দি মই সানি ল'লোঁ। সানি পিনি মই তাৰপাছত গৰমে গৰমে তেলত ফ্ৰাই কৰিলোঁ। আপোনালোকে যি তেলে খাই ভাল পায়, মিঠাতেলো দিব পাৰে, ৰিফাইন তেলটো দিব পাৰে, আৰু মই গৰমে গৰমে ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। আৰু ইয়াত মই অলপ ডাঙৰ ডাঙৰকৈ কৰিছোঁ, আপোনালোকে সৰু সৰুকৈ কৰিব পাৰে, যিহেতু মাছৰ কণী সৰহকৈ আছিলে, সৰু সৰুকৈ কৰি থাকিলে সময় বেছি লাগিব, সেইকাৰণে মই ডাঙৰ ডাঙৰকৈ পকৰি বনাই দিছোঁ। আৰু লগতে তাৰপিছত আমাৰ ধুনীয়াকৈ মাছৰ কণী ৰেডি হৈ গ'ল। খাবলৈ এটা খুব সোৱাদ লগা ৰেচিপি, ভাতৰ লগত খাই খুব ভাল লাগে, কেতিয়াবা বা চাহৰ লগতো খাব পাৰি দেই। গৰমে গৰমে খাই খুব ভাল লাগে, আপোনালোকে খাই চাব, আৰু খাই ভাল পালে কেনেকুৱা লাগে এবাৰ জনাব। আৰু এটা কথা পাহৰিছিলোঁ দেই, ইয়াত কিন্তু মই নিমখ আৰু হালধিও ব্যৱহাৰ কৰিছোঁ আকৌ, সেইটো মই আপোনালোকক কোৱাই নহ'ল। আপোনালোকে নিমখটো আন্দাজমতে দিব, আৰু কণীখিনি কিমান আছে কণীৰ পৰিমাণটো চাই নিমখ দিব, আৰু হালধিও দিব। কিছুমানে ৰঙা জলকীয়া গুড়িও দিয়ে, মানে ৰংটো কালাৰটো ভাল আহিবৰ কাৰণে। মই কিন্তু দিয়া নাই দেই, নিমখ আৰু জলকীয়া, আৰু জলকীয়াও দিয়া নাই। কাৰণ জলকীয়া দিয়া নাই কাৰণ মোৰ ঘৰত বাচ্ছা আছে ন, বেবী আছে, গতিকে সিটো জলকীয়া খাব নোৱাৰে, সেইকাৰণে দিয়া নাই জলকীয়া। গতিকে আপোনালোকে যি যি খাই ভাল পায় আৰু নিজৰ মতে দি ল'ব দেই।